নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা আৰ্লি মেৰেজ এই গোটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে। আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হবলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰোঁ। ছোৱালীসকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায়। 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায়। হায়াৰ ছেকেণ্ডাৰীত 1000 টকা আমি দিওঁ, ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ। আৰু এইটো অকল যোৱা বাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিল। এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ 2খন চেন্ট্ৰেল ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছো। আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল। সেইটো হ'ল প্ৰাদেশিকৃত কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং কোৰ্স থাকে। সেল্ফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিল। এইবাৰ আমি সেল্ফ ফাইনেন্সিং স্কিমতো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছো।